सबको ताली मारते হবে स्वागत में कोनो कंजूसी नहीं हो। हमने के बीच में कई राजनीतिक उतार चढ़ाव, आप लोगों ने क्या जानना चाहते हैं? सर जी क्या बोलेगा? आज पहली बार असम में निर्वाचन प्रचार के लिए आए हैं। क्या बोलेंगे? हाँ बिल्कुल, आज यहाँ हम लोग पहली बार नहीं, धीरे धीरे आ रहे हैं। ये दूसरा यात्रा है, विशेष रूप से राजनीतिक दृष्टिकोण से। आज कार्यकर्ताओं का एक सम्मेलन और सभा कहा जाए, उसमें हम लोग शरीक हुए हैं। असम के सभी यहाँ जो स्थानीय कार्यकर्ता हैं, नेता हैं, वो भी साथ में। इस बार इलेक्शन में आपकी पार्टी असम में क्या देखते हैं, अलायंस करेंगे जेएमएम और जय भारत? अभी देखते हैं क्या क्या होगा। अभी हम लोग कई चीजों पर चर्चा पे। तो टाइम ज्यादा नहीं है, थोड़ी दिन कोई है। बात नहीं, राजनीतिक में समय बिल्कुल अपने तरीके से चलता है और निर्णय भी अपने तरीके से आते हैं। असम के सीएम अभी जन आशीर्वाद यात्रा कर रहे हैं असम में, तो लोग भी देखने को मिले। अब उनका अपना विषय है, अब हम उसमें क्या कमेंट करें। वो भी गए थे झारखंड इलेक्शन में कैंपेन में। उसमें हम क्या बोले, उसमें क्या बोलने की आवश्यकता। जय भारत का प्रेसिडेंट बोला है 40 आसनों में खेलेंगे वो लोग असम में। इस बार क्या बोलेंगे इस बार? क्या? क्योंकि आप लोग 40 आसनों में जय भारत और जेएमएम पता नहीं 40 क्या, उससे भी अधिक हो। ठीक है, थैंक यू सर। হয় বিশ্বনাথ জিলাৰ আজি বিশ্বনাথ বিধানসভা সমষ্টি আজি মিজিকাজান চাহ বাগিচাত আজি ইয়াতে ৰাজনৈতিক বিশাল সভা, আৰু এই সভাত ঝাৰখণ্ডৰ সন্মানীয় মুখ্যমন্ত্ৰী হেমন্ত সোৰেন ডাঙৰীয়া ইতিমধ্যে ইয়াতে উপস্থিত হ'ব। আৰু অসমৰ বিভিন্ন প্ৰান্তৰ পৰা ইয়াতে বিভিন্ন জাতি জনগোষ্ঠী, বিভিন্ন ধৰ্মৰ নিৰ্বিশেষে ইয়াতে সকলোৱে উপস্থিত হৈছে। আৰু আপোনালোকে জানে নতুনকৈ জন্ম লাভ কৰা জয় ভাৰত পাৰ্টি আৰু জেএমএম এলায়েন্স হ'ব, আৰু আজি এই এলায়েন্সটো আজি ঘোষণা হ'ব। আপোনালোকে জানে অসমত বহুত সমস্যা আছে, বহুত কাম কৰিব লগা আছে। আপোনালোকে জানে অসমৰ মেইন সমস্যা আছে বানপানী ৰোধ কৰাৰ কাৰণে আজিৰ এই বৰ্তমানৰ চৰকাৰ কোনো ধৰণৰ তেওঁলোকে পদক্ষেপ হাতত লোৱা নাই। আৰু এই অসমতে বিভিন্ন জাতি জনগোষ্ঠী, সৰু সৰু জাতি জনগোষ্ঠীৰ বিভিন্ন ইছ্যু আছে, এই ইছ্যু ওপৰত কোনো ধৰণৰ বিজেপি চৰকাৰে কাম কৰা নাই। গতিকে মই ভাবোঁ অসমৰ ৰাইজে নতুনত্ব বিচাৰিছে, পৰিৱৰ্তন বিচাৰিছে, আৰু এই পৰিৱৰ্তন কৰাৰ কাৰণে আমাৰ বা এই ইছ্যুসমূহ বা এই সমস্যাসমূহ সমাধান কৰিবৰ কাৰণে ঝাৰখণ্ডৰ সন্মানীয় মুখ্যমন্ত্ৰী অসমত আহি আমাৰ জয় ভাৰত পাৰ্টিক এলায়েন্স কৰি পেলাই তেওঁ ইলেকশ্যন ইয়াতে খেলিব বিচাৰি আছে। আৰু মই ভাবোঁ ঝাৰখণ্ডৰ মুখ্যমন্ত্ৰী হেমন্ত সোৰেন ডাঙৰীয়া যদি ইয়াতে আহে বা ইয়াতে তেওঁ লগত থাকি যদি প্ৰাৰ্থিত্ব দিয়ে, মই ভাবোঁ জয় ভাৰত পাৰ্টি আৰু জেএমএম লগত এলায়েন্স খেলিলে আমাৰ ইয়াতে অসমত 126টা সমষ্টিৰ ভিতৰত আমাৰ 40 মিছন সমষ্টি আমি ঘোষণা কৰিছোঁ। আৰু হেমন্ত সোৰেন ডাঙৰীয়া যদি আমাৰ জয় ভাৰত পাৰ্টিৰ লগত যদি থাকে, আমি নিশ্চয় এই 40টা সমষ্টি আমি জিকিবলৈ সক্ষম হ'ম। আৰু অসমত জয় ভাৰত পাৰ্টি আৰু জেএমএমৰ অবিহনে ইয়াতে কোনো দলে চৰকাৰ গঠন কৰিব নোৱাৰিব। আৰু মই ভাবোঁ জেএমএম আৰু জয় ভাৰত পাৰ্টি যদি ইয়াতে আমি 40টা সমষ্টি আনিব পাৰোঁ, আমি এলায়েন্সভাৱে যিকোনো দলৰ লগত আমি চৰকাৰ ইয়াতে গঠন কৰি পেলাই আমি অসমৰ যি সমস্যা আছে, বিভিন্ন সমস্যাৰ ওপৰত আমি কাম কৰিম। দেখিবলৈ পাইছে আপোনালোকে 40টা সমষ্টিত প্ৰাৰ্থিত্ব প্ৰদান কৰিব, যিহেতু 40জন বিধায়কেই মানে পৰ্যাপ্ত নহয় চৰকাৰ গঠন কৰাত, গতিকে আপোনালোকে বেলেগ পাৰ্টিক সমৰ্থন জনাব লাগিব। কোন পাৰ্টিক সমৰ্থন জনাব আপোনালোকে? নিশ্চয় এইটো এতিয়ালৈকে আমাৰ দলৰ মাজত এটা ফাইনেল হোৱা নাই। আৰু আমি যিহেতু জেএমএমৰ লগত এলায়েন্স খেলি আছোঁ, আৰু খেলাৰ পিছত কেইটা এমএলএ আমি জিকিম আৰু কাৰ লগত আলোচনা হ'ব, কাৰ লগত আমি এলায়েন্স হ'ব, সেইটো আমি তেতিয়াহে ডিচিশ্যন ল'ম। এতিয়ালৈকে আমি একো ডিচিশ্যন লোৱা নাই। ঠিক আছে।
আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ